নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো আশা কৰিছো সকলো ভালে আছে আজি ভিডিওটো আৰম্ভ কৰি দিছো এতিয়া দুপৰীয়া 12টা বাজিলে আৰু আপোনালোকক মই মানে কাপোৰৰ ডিজাইন দুখনমান দেখুৱাম বুলি ভাবিছো যেটো কাপোৰ মই নিজে ঘৰতে বৈছিলো আৰু যেহেতু মই কাপোৰ নিজে ঘৰতে বও আৰু ভাবিলো আপোনালোককো ডিজাইনখিনি দেখুৱাও মানে বেছি নহয় অকল দুখন আৰু আমাৰ ট্ৰেডিশনাল কাপোৰ হয় যেটো আমি ককালত পিন্ধো হেতু ককাল মাৰা বা ককাল বন্ধা বুলি কও আৰু হেতুৰ ডিজাইন দুখনমান লৈ আহিছো আপোনালোকক ভাবিলো দেখুৱাও আৰু প্লিজ মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব লগতে ভিডিওখিনি শেয়াৰ কৰি দিব আৰু ভিডিওটো যদি চাই ভাল পায় তেনেহলে লাইক এটা কৰি দিব আৰু আপোনালোকৰ সাপোৰ্টৰ বহুত প্ৰয়োজন মোৰ প্লিজ মোক সাপোৰ্ট কৰিব আৰু আপোনালোকক যদি কাপোৰৰ ভিডিও লাগে তেনেহলে মই কাপোৰৰ ভিডিও লৈ আহিম আপোনালোকলৈ লগতে সানেকিও যদি লাগে তেনেহলে সানেকিও লৈ আহিম এতিয়া বলক কাপোৰ দুখন আপোনালোকক দেখুৱাও আৰু প্ৰথমখন ডিজাইন হৈছে এইখন আমাৰ ককাল বান্ধা হয় আমাৰ ককালত পিন্ধা ককাল বান্ধা আৰু ইয়াৰ বাণীটো হৈছে ঢোলপাত আৰু দিকটো পটমিনি কটনৰ আৰু হেলটো কফি ৰঙৰ ইয়া আৰু ফুটুকি ইয়া পাত আৰু কাপোৰখন কেনেকুৱা লাগিছে জনাব আৰু ফুলটো হুটাৰ পা কৰা হৈছে আৰু এয়া আৰু কেনেকুৱা লাগিছে জনাব ভালকে দেখুৱাইছো আপোনালোকক ফুলটো আপোনালোকক যদি এই ফুলৰ চাননিকি লাগে তেনেহলে কমেন্ট কৰি জনাব মই নেক্সট ভিডিওত এই ফুলৰ চাননিকিটো লৈ আহিম আৰু সেকেন্ডখন কাপোৰ হৈছে এইখনো একে খুটিয়ৰ দিকটো পটমিনি কটন আৰু বাণীটো ঢোলপাতে হয় আৰু ফুটুকি এয়া বেলেগ হয় এইখনৰ ফুটুকিটো অলপমান বেলেগ আৰু কেনেকুৱা লাগিছে এইখনো কমেন্ট কৰি জনাব এইখনৰ ডিজাইনটো অলপমান বেলেগ কৰি দিছো এয়া এইখনৰ ডিজাইনটো অলপমান বেলেগ কৰি দিছো আৰু কেনেকুৱা লাগিছে জনাব বাৰে কৈ আছো আৰু মোক প্লিজ সাপোৰ্ট কৰিব যাতে মই আগুৱাই যাব পাৰো সাহস পাও